নমস্কাৰ আপোনালোকে চাই আছে গণেশ 24 ইউটিউব চেনেলত আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখাবলৈ গৈ আছো স্মাৰ্ট পৰ্টেলত আপোনালোকে কেনেকৈ কলেজসমূহৰ এডমিশ্যন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব অনলাইনৰ যিটো এপ্লিকেশ্যন প্ৰক্ৰিয়া আছে সেইটো সম্পূৰ্ণ এই ভিডিঅ'টো দেখাবলৈ গৈ আছো আপোনালোকে এই ভিডিঅ'টো কমপ্লিট ৰূপে ফলো কৰিলে আপোনাৰ যিসমূহ এডমিশ্যন আছে বিভিন্ন কলেজ বা ইউনিভাৰ্চিটি আণ্ডাৰত সেইসমূহ কমপ্লিট কৰিব পাৰিব সৰ্বপ্ৰথমতে আপোনালোকে এই ভিডিঅ'টোৰ ডেসক্ৰিপচনৰ লিংকত ক্লিক কৰিবলৈ ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ পেজ খোল খাব স্ক্ৰিনত দেখা দৰে এনেকুৱা ধৰণৰ পেজ খোল খাব ইয়াতে আপোনালোকে দেখিবলৈ পাইছে গ্ৰীণ কালাৰ অপচনত নিউ ৰেজিষ্ট্ৰেচন বুলি আপোনালোকে যদিহে ৰেজিষ্ট্ৰেচন কৰা নাই আগতে তেন্তে হলে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব প্ৰথমতে ইয়াতে আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকৰ ৰেজিষ্ট্ৰেচন ফৰ্মটো খোল খাব তাৰ পিছত আপোনালোকৰ নেমটো দিব ক'ব নেমটো লিখি দিব তাৰ পিছত আপোনাৰ ডেট অফ বাৰ্থ দিব ইমেইল এড্ৰেছ দিব কনফাৰ্ম কৰিব আকৌ পাসপোর্ট বনাব এটা নতুনকে আপোনালোকে ক্ৰিয়েট কৰিব পাসপোর্ট আকৌ ৰিএন্টাৰ কৰিব পাসপোর্টটো মোবাইল নম্বৰ দিব আপোনালোকে ক্যাপচাৰ কোড দি পিনে আপোনালোকে ৰেজিষ্ট্ৰেচন কমপ্লিট কৰিব লাগিব তাৰ পিছত আপোনালোকে ৰেজিষ্ট্ৰেচন বটনত ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা ধৰণৰ পেজ খোল খাব তাতে আপোনাৰ ভেৰিফাই একাউন্ট কৰিব ক'ব যোনটো আপোনালোকে ইমেইল দিছিলে বা ফোন নম্বৰ দিছিলে সেইটো ফোন নম্বৰত আপোনাৰ এটা ওটিপি যাব এই ওটিপি দিয়াতে ফিল কৰিব ফিল কৰাৰ পিছত আপোনাৰ ক্যাপচাৰ কোড আছে ক্যাপচাৰ কোডটো ফিল কৰিব তাৰ পিছত সাবমিট ওটিপি বটনত ক্লিক কৰি দিব তাৰ পিছত আপোনালোকে সাবমিট ওটিপি কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এটা পেজ খোল খাব তাতে আপোনালোকে গ্ৰীণ কালাৰ বক্স দেখা পাইছিনা তাতে ভেৰিফাইড একাউন্ট বুলি সাকসেসফুলি দেখাব তাতে আপোনালোকৰ ৰেজিষ্ট্ৰেচন নম্বৰটো তাতে দেখা পাব আপোনালোকে কপি কৰি ল'ব বা নোট ডাউন কৰি ল'ব নোট ডাউন কৰাৰ পিছত আপোনালোকৰ ৰাইট সাইডত কৰ্ণাৰত ওপৰ ফালে চাব লগিং এটা অপচন আছে লগিংত আপোনাৰ ক্লিক কৰিব লগিংত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এটা পেজ খোল খাব তাতে আপোনালোকৰ ৰেজিষ্ট্ৰেচন নম্বৰটো নাইবা আপোনাৰ ৰেজিষ্ট্ৰেচন ইমেইল এড্ৰেছটো দিব লাগিব তাৰ পিছত আপোনালোকে পাসপোর্ট দিব লাগিব তাৰ পিছত আপোনাৰ ক্যাপচাৰ কোড দি লগইন কৰিব লাগিব লগইনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ড্যাশবোৰ্ড আহিব ড্যাশবোৰ্ড আপোনালোকে চাব বাও সাইডে গ্ৰীণ কালাৰ এটা অপচন আছে কমপ্লিট ইউৰ প্ৰফাইল বুলি তাতে আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে আপোনালোকৰ পাৰ্সোনাল ডিটেইলছ এটা অপচন আহিব তাতে আপোনালোকে জেন্ডাৰ সিলেক্ট কৰিব জেন্ডাৰটো সিলেক্ট কৰিব তাৰ পিছত আপোনাৰ সোশ্যাল ক্যাটাগৰী সিলেক্ট কৰাৰ পিছত আপোনাৰ এটা দুটা অপচন খোল খাব সাৰ্টিফিকেট নম্বৰ আৰু সাৰ্টিফিকেট ইস্যু ডেট এটো দুটা দিলেও হ'ব নিদিলেও হ'ব আপোনাৰ এটো কম্পালসৰি নাই আপোনালোকে জাস্ট সোশ্যাল ক্যাটাগৰীটো সিলেক্ট কৰিব তাৰ পিছত আপোনালোকে ব্লাড গ্ৰুপটো দিব তাৰ পিছত আপোনাৰ ডমিনেশন সাৰ্টিফিকেট আছে যদি ইয়েস কৰিব নাই যদি নো কৰিব আছে যদি আপোনালোকে আপলোডও কৰিব লাগিব ইয়েস কৰিলে আপোনালোকে সাৰ্টিফিকেটটো আপলোড কৰিব নাই যদি ডাইৰেক্টলি নো কৰি দিব তাৰ পিছত আপোনালোকে সিটিউজন ইগলা দিব তাৰ পিছত ৰিজন দিব তাৰ পিছত গোটেইখিনি আপোনালোকে ফিল কৰাৰ পিছত আইডি প্ৰুফ গোটেইখিনি আপোনালোকে ফিল কৰি দিব তাৰ পিছত আপোনালোকে আৰু এটা সেকশন পাবে ফ্যামিলি ডিটেইলছ বুলি তাৰ পিছত ফ্যামিলি ডিটেইলছত আপোনালোকে মাদাৰ নেম ফাদাৰ নেম ইগলা ফিল কৰিব গোটেইখিনি যোনটো আছে আপোনালোকক হেগিটা ফিল কৰিলে হ'ল ইমাৰ্জেন্সি নম্বৰ গোটেইখিনি হেগিটা ফিল কৰি দিব আপোনালোকে তাৰ পিছত আপোনালোকৰ নেক্সট অপচনত আহিব ইউনিভাৰ্চিটি ডিটেইলছ যদি আপোনালোকে কোনো ইউনিভাৰ্চিটি এনৰোল হৈ আছে তেন্তে হলে ইয়েস কৰিব নাই যদি নো কৰি দিব তাৰ পিছত আপোনালোকে আদাৰ ক্যাটাগৰী কোটা আছে ইয়াতে আপোনালোকে যদি আপোনালোকে পিডব্লিউ ক্যাটাগৰী হয় যদি ইয়েস নাই যদি নো কৰি দিব কাশ্মীৰী মাইগ্ৰেট হয় যদি ইয়েস কৰিব নাই যদি নো কোনটো হয় ইয়েস কৰিব যোনটো নহয় নো কৰি দিব আপোনালোকে ইয়াৰ পৰা যদি আপোনালোকৰ কোনো ধৰণৰ কোৱেশ্চন থাকে আপোনালোকে কমেন্ট কৰিব মই নিশ্চয় ৰিপ্লাই দিম তাৰ পিছত নেক্সট স্টেপ আহিব আপোনাৰ এড্ৰেছ লাইন 1ত আছে আপোনাৰ নিজৰ গাঁৱৰ নামটো দিব পাৰে আৰু এড্ৰেছ লাইন 2ত দিব আপোনাৰ পোষ্ট অফিচৰ গাঁৱৰ নামটো দি দিব পাৰে তাৰ পিছত আপোনাৰ ষ্টেট ক্যাটাগৰী সিটি পিন কোড ইগলা গোটেইখিনি আপোনালোকে ফিল কৰি দিব তাৰ পিছত আপোনালোকে গোটেইখিনি ফিল কৰাৰ পিছত 7 নেক্সট কৰি দিব 7 নেক্সট কৰাৰ পিছত আপোনালোকে গোটেইখিনি যিমানখিনি ফিল কৰিছে গোটেইখিনি ইয়াতে দেখা পাব যদি আপোনালোকৰ ভুল হৈছে তেন্তে হলে আপডেট কৰিব পাৰে ইয়াতে আপডেটৰ অপচন আছে আপোনালোকে আপডেটও কৰিব পাৰে নো ডাউট তাৰ পিছত আপোনালোকে শুদ্ধকৈ চোৱাৰ পিছত যদি শুদ্ধ হৈছে তেন্তে হলে আপোনালোকে প্ৰসিড কৰি দিব তাৰ পিছত ইয়াতে আপোনাৰ আদাৰ ডিটেইলছ এটা অপচন আহিব ইয়াতে কিটামান কোৱেশ্চন খুদা হৈছে আপোনালোকে কোৱেশ্চনখিনি ভালদৰে পঢ়ি পিনে ইয়েস নো কৰি দি দিব যোনটো ইয়েস আছে ইয়েস দিব যদি নাই নো কৰি দিব যদি এইকেইটা কোৱেশ্চনত কিবা প্ৰবলেম হ'ব তেন্তে হলে আপোনালোকে কমেন্ট কৰিব মই নিশ্চয় ৰিপ্লাই দিম তাৰ পিছত আপোনালোকে 7 নেক্সট কৰিব তাৰ পিছত আকৌ দৰে আপোনালোকে প্ৰিভিউ অপচন আহিব প্ৰিভিউ অপচনত ভালদৰে চাব শুদ্ধ আছে যদি প্ৰসিড কৰিব যদি কিবা ভুল হৈছে তেন্তে হলে আপডেট ডিটেইলছ কৰিব আপডেট ডিটেইলছ কৰাৰ পিছত আপোনালোকে যোনটো ভুল হৈছে হেতু শুদ্ধ কৰি ল'ব ভালদৰে শুদ্ধকৈ চোৱাৰ পিছত যদি শুদ্ধ হৈছে তেন্তে হলে প্ৰসিড টু নেক্সট কৰিব নেক্সট কৰাৰ পিছত তাৰ পিছত আপোনাৰ আপলোড সেকশন আহিব আপলোড সেকশনত ইয়াতে আপোনাৰ ফটো আপলোড কৰিব লাগিব আপোনাৰ ফটো সিগনেচাৰ ইকেটা যিকেইটা আপলোড কৰিবলৈ কৈছে সেইকেইটা আপোনালোকে আপলোড কৰিব আপলোড কৰিলে আপোনাৰ সিলেক্ট ফাইল অপচন যাব তাতে আপুনি ক্লিক কৰি আপলোড কৰিব পাৰে ইয়াতে আপোনাৰ ফটো সাইজ খুদিছে আৰু ক্লিয়াৰলি হ'ব লাগিব তেতিয়া আপোনালোকৰ ইয়াতে স্ক্ৰিন হ'ব
তাৰপিছত গোটেইখিনি আপোনালোকে ফিল কৰাৰ পিছত প্ৰচিড টু প্ৰিভিউ টু ইউৰ প্ৰফাইলত ক্লিক কৰি দিব তাৰপিছত আপোনালোকে গোটেইখিনি ভালদৰে আপলোড কৰাৰ পিছত তাৰপিছত আপোনালোকে প্ৰিভিউ ইউৰ প্ৰফাইলত ক্লিক কৰি দিব তাৰপিছত আপোনালোকৰ সিলেক্ট দ্য প্ৰগ্ৰাম বুলি এটা অপচন আহিব তাতে আপোনালোকৰ ইউনিভাৰ্চিটি সিলেক্ট কৰিব ক'ব কোনটো ইউনিভাৰ্চিটি আন্ডাৰত আপোনালোকে কলেজ এডমিশন কৰিব তাতে আপোনালোকে সিলেক্ট কৰিব তাতে আপোনালোকে সিলেক্ট কৰাৰ পিছত তলত আপোনাৰ কলেজ সেকশন আছে কলেজত আপোনালোকে সিলেক্ট কৰিব তাৰপিছত ইয়াতে গোটেইখিনি আপোনালোকে ভালদৰে ফিল কৰিব তাৰপিছত আপোনালোকে প্ৰচিড কৰি দিব তাৰপিছত আপোনালোকে ইয়াতে কোৰ্স সিলেক্ট কৰিব লাগিব মানে আপোনালোকৰ সাবজেক্ট সিলেক্ট কৰিব লাগিব মেজৰ মাইনৰ এইকেইটা আপোনালোকে ইয়াতে সিলেক্ট কৰিব লাগিব যদি আপোনালোকে মেজৰ লয় তেন্তে হলে প্ৰথমটো 1 মেজৰ 2 মাইনৰ এইটো সিলেক্ট কৰিব লাগিব যদি আপোনালোকে মাইনৰ লয় তেন্তে হলে তলত 3 মাইনৰ এইটো সিলেক্ট কৰিব লাগিব এতিয়া আমি এতিয়া মেজৰ সিলেক্ট কৰিছো মানে মেজৰ লম এতিয়া তাৰপিছত আপোনালোকে তলত সাবজেক্ট আছে সিলেক্ট গ্ৰুপ আছে তাতে আপোনালোকে সাবজেক্ট সিলেক্ট কৰিব পাৰিব এটা গ্ৰুপত নাবলে সেকেন্ড গ্ৰুপত পাই যাব গোটেইখিনি ইয়াতে আছে সাবজেক্টখিনি চাব ভালদৰে চাই লব তাৰপিছত আপোনালোকে প্ৰচিড কৰিব পাৰিব প্ৰচিড কৰাৰ পিছত আপোনালোকৰ গোটেইখিনি ডিটেইলছ আহি যাব আপোনাৰ কোন কেইটা সাবজেক্ট সিলেক্ট কৰিছে ইয়াতে গোটেইখিনি আহি যাব সাবজেক্ট 1 আপোনালোকে সাবজেক্ট 2 এনেকুৱাকৈ আহি যাব আপোনাৰ মেজৰ লৈছে যদি মেজৰত আহি যাব আৰু মাইনৰ লৈছে যদি মাইনৰকৈ আহি যাব তাৰপিছত আপোনালোকে ইয়াতে নেক্সট কৰিব নেক্সট কৰাৰ পিছত আপোনালোকৰ আৰু এটা প্ৰিভিউ অপচন আহিব তাতে আপোনাৰ প্ৰিভিউ চাব পাৰিব আপোনালোকে তলত অলপমান স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপোনাৰ নেক্সট কৰা এটা বটন আহিব তাতে আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা এটা অপচন আহিব ক্ৰাইটেৰিয়া সাবজেক্ট বুলি এনেকুৱা অপচন আহিব তাৰপিছত আপোনালোকে ৰাইট সাইড চাব এটা টিক চিন দিব ক'ব আপোনাৰ মেজৰ যোনটো সাবজেক্ট হয় সেইটো আহি যাব তাতে আপোনালোকে টিক চিন দি দিব তাৰপিছত আপোনালোকৰ কোৱালিফিকেশ্যন অফ 10th আপোনাৰ মেট্ৰিকৰ কোৱালিফিকেশ্যন ইয়াতে দিব লাগিব প্ৰথমতে আপোনাৰ কোনটো ইয়াৰত আপোনালোকে মেট্ৰিক পাছ কৰিছে গোটেইখিনি ইয়াতে ডিটেইলছ দি দিব কি খুদিছে আপোনাৰ 10th আপোনাৰ মেট্ৰিকৰ ৰিলেটেড কি খুদিছে প্ৰশ্ন গোটেইখিনি আপুনি ইয়াতে ফিল কৰি দিব ভালদৰে তাৰপিছত আকৌ আপোনালোকক 12ৰ কোৱালিফিকেশ্যন দিব কৈছে ইয়াতে আপোনাৰ দি দিব কোৱালিফিকেশ্যন দি দিব কোনটো ইয়াৰ পাছ কৰিছে সাবজেক্ট কি খুদিছে গোটেইখিনি আপোনালোকে ভালদৰে ফিল আপ কৰি দিব তাৰপিছত আপোনালোকে 7 নেক্সট কৰি দিব 7 নেক্সট কৰাৰ পিছত পুনৰ আপোনাৰ প্ৰিভিউ অপচনত আপোনালোকে এতিয়া কি ফিল কৰিলে গোটেইখিনি তাতে প্ৰিভিউ অপচনত দেখাব আপোনাৰ যদি কিবা ভুল হৈছে তেন্তে নেক্সট কৰি বেক কৰি আপোনালোকে আকৌ আপডেট কৰিব পাৰে আপোনালোকে প্ৰিভিউ অপচনটো ভালদৰে চোৱাৰ পিছত আপোনাৰ নেক্সট কৰিব নেক্সট কৰাৰ পিছত আপোনাৰ অৰ্ডাৰ ডিটেইলছ আহিব অৰ্ডাৰ ডিটেইলছটো আগতে ফিল কৰা আছে তাৰপিছত আকৌ আপোনালোকে নেক্সট কৰি দিব নেক্সট কৰাৰ পিছত আকৌ তাৰপিছত আপোনালোকক কেইটামান আকৌ ডকুমেণ্টছ আপলোড কৰিব কৈছে সেইকেইটা আপোনালোকে ডকুমেণ্টছ কেইটা আপলোড কৰি দিব ডকুমেণ্টছ আপলোড কৰাৰ পিছত আপোনালোকে প্ৰিভিউ অপচনত প্ৰিভিউ চাব পাৰে ইয়াতে আপোনালোকে প্ৰিভিউ অপচনত ক্লিক কৰাৰ পিছত আপোনাৰ গোটেইখিনি প্ৰগ্ৰাম চিলেকশ্যনৰ পৰা ডকুমেণ্টছ আপলোড গোটেইখিনি ইয়াতে দেখিবলৈ পাব তাৰপিছত আপোনালোকে গোটেইখিনি শুদ্ধ আছে তেন্তে হ'লে আপোনালোকে সাবমিট কৰি দিব তাৰপিছত আপোনালোকে সাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে কনফাৰ্মেশ্যন এটা সেকশন আহিব ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব টিক চিন দিব লাগিব আপোনাৰ নাম আহি যাব ইটো মাই নেম ইজ এনেকুৱা বুলি এনেকুৱা নাম আহিব তাৰপিছত আপোনালোকে টিক চিন মাৰিব লাগিব টিক চিন কৰাৰ পিছত আপোনালোকে ইয়াতে সাবমিট এপ্লিকেশ্যনত ক্লিক কৰিব লাগিব আপোনালোকে এপ্লিকেশ্যনটো সাবমিট কৰাৰ পিছতে আপোনালোকৰ এপ্লিকেশ্যনটো সাবমিটেড হৈ গ'ল তাৰপিছত আপোনালোকে যদি প্ৰিন্ট কপি ওলাব খোজে তেন্তে হ'লে আপোনালোকে অলপমান স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপোনাৰ প্ৰিন্ট ফ্ৰম বুলি এটা সেউজীয়া কালাৰৰ অপচন এটা আছে তাতে ক্লিক কৰি আপোনালোকে ডাউনলোড কৰিব পাৰে নাইবা আপোনালোকে প্ৰিন্ট কৰি ৰাখিব আপোনালোকৰ এডমিশন যেতিয়া কলেজৰ এডমিশন কৰা হ'ব তেতিয়া আপোনালোকে এই প্ৰিন্ট কপিটো খুজিব সেইকাৰণে আপোনালোকে ভালদৰে প্ৰিন্টটো ডাউনলোড কৰি থব আৰু সেভ কৰি থব বন্ধুসকল মই গোটেইখিনি কমপ্লিট ষ্টেপ বাই ষ্টেপ প্ৰচেছ দেখাই দিলো কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি লগইন কৰিব লাগে সম্ৰাট পৰ্টেলত বন্ধুসকল যদি কিবা এপ্লাই কৰোঁতে কিবা প্ৰব্লেম হয় তেন্তে হ'লে আপোনালোকে মোক কমেণ্টত জনাব পাৰে মই নিশ্চয় ৰিপ্লাই দিম আৰু বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধুসকলকো শ্বেয়াৰ কৰি দিব ধন্যবাদ